টাইম এট বিগ ব্ৰেকিংলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মধ্য অসমত বিজেপিৰ জনজোৱাৰ দেখিবলৈ পোৱা গৈছে 5000ৰো অধিক সংখ্যালঘু কৰ্মীয়ে গেৰুৱা বখন পিন্ধি বিজেপি জিন্দাবাদ ধ্বনি দিছে উন্নয়নৰ স্বাৰ্থত চৰাঞ্চলৰ ৰাইজে বিজেপি যোগদান কৰিছে আৰু কংগ্ৰেছ আৰু এআইডিএফ ত্যাগ কৰি বিজেপি জিন্দাবাদ ধ্বনি দি স্পষ্টকৈ বুজাইছে যে আগন্তুক নিৰ্বাচনত বিজেপিক জয়ী কৰোৱাম আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম এইট বিগ ব্ৰেকিং মধ্য অসমত বিজেপিৰ জনজোৱাৰ দেখিবলৈ পোৱা গৈছে 5000 সংখ্যালঘু কৰ্মীয়ে গেৰুৱা বখন পিন্ধি বিজেপি জিন্দাবাদ ধ্বনি দিছে আৰু আদৰি লৈছে বিজেপিক কংগ্ৰেছ এআইডিএফ ত্যাগ কৰি 5000 সংখ্যালঘুৱে যোগদান কৰিছে বিজেপিত আৰু চৰাঞ্চলত এনেকৈ পদুম ফুলা দেখিবলৈ পোৱা গৈছে ধিং বিধানসভা সমষ্টিত বিজেপিৰ ভেটি অভেদ্য হৈ পৰিছে কংগ্ৰেছ আৰু এআইডিএফৰ ভোট বেংকৰ ৰাজনীতিক প্ৰত্যাখ্যান কৰিছে সংখ্যালঘু ৰাইজে আৰু আদৰি লৈছে বিজেপিক চৰাঞ্চলৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত আকোৱালি লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বক আৰু বৰৈচাকি চৰত এনেকৈ বিজেপিৰ ঐতিহাসিক শক্তি প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছে 5000 সংখ্যালঘু কৰ্মীয়ে গেৰুৱা বখন পিন্ধি বিজেপি জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনিৰে সমগ্ৰ অঞ্চল মুখৰিত কৰি তুলিছে আৰু এনেকৈ কংগ্ৰেছ আৰু এআইডিএফৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ ঘটাইছে সংখ্যালঘু কৰ্মীয়ে দৃষ্টান্ত দেখুৱাই আছো আৰু এনেকৈ সংখ্যালঘুৱে পিন্ধিছে গেৰুৱা বখন স্পষ্টকৈ ইংগিত দিছে যে 26ৰ নিৰ্বাচনত বিজেপিক দিয়া হ'ব চৰাঞ্চল কিয়নো বিজেপিয়ে স্পষ্টকৈ অসমৰ উন্নয়ন কৰিছে ৰাজ্যৰ উন্নয়ন কৰিছে যাৰ কাৰণে চৰাঞ্চলতো উন্নয়ন বিচাৰিছে সংখ্যালঘু ৰাইজে কংগ্ৰেছ আৰু এআইডিএফে কেৱল ভোট বেংকৰ ৰাজনীতি কৰিছে বুলি কৈ বিজেপিত যোগদান কৰিছে 5000 সংখ্যালঘু কৰ্মী আৰু এনেকৈ গেৰুৱা বখন পিন্ধিছে দেখিবলৈ পোৱা গৈছে সমগ্ৰ অঞ্চল গেৰুৱা হৈ পৰিছে পদুম ফুলিছে চৰাঞ্চলত আৰু নিৰ্বাচনৰ প্ৰাক্ষণৰ এনেকৈ বিজেপিৰ শক্তি বৃদ্ধি পাইছে চৰাঞ্চলত বিজেপিৰ শক্তি বৃদ্ধি পাইছে যি চৰাঞ্চল কংগ্ৰেছ আৰু এআইডিএফৰ ভেটি বুলি কোৱা যায় সেই ভেটি বৰ্তমান উচ্চাৰণ হৈছে কংগ্ৰেছৰ ভেটি উচ্চাৰণ হৈ গৈছে বিজেপিৰ জয় জয়কাৰ নিৰ্বাচনৰ প্ৰাক্ষণৰ এনেকৈ বিজেপি জিলিকি উঠিছে সংখ্যালঘু অঞ্চলত আৰু মধ্য অসমত বিজেপিৰ জনজোৱাৰ দেখিবলৈ পোৱা গৈছে 5000 সংখ্যালঘুৱে গেৰুৱা বখন পিন্ধিছে আৰু উন্নয়নৰ স্বাৰ্থত বিজেপিক আকোৱালি লৈছে তেওঁলোকে কৈছে সংখ্যালঘু ৰাইজে কৈছে আমি উন্নয়ন বিচাৰো বিজেপিৰ উন্নয়ন বিচাৰো বিজেপিয়ে যি উন্নয়ন কৰিছে সেই উন্নয়নক আমি আকোৱালি লৈছো সমান্তৰালকৈ কংগ্ৰেছে কেৱল ভোট বেংকৰ ৰাজনীতি কৰিছে গতিকে কংগ্ৰেছ আৰু এআইডিএফক প্ৰত্যাখ্যান কৰি সংখ্যালঘু ৰাইজে আদৰি লৈছে বিজেপিক আৰু এনেকৈ চৰ অঞ্চলত গেৰুৱা হৈ পৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ চৰাঞ্চল গেৰুৱা হৈ পৰিছে ধিং বিধানসভা সমষ্টিত বৰ্তমান সময়ত পদুম ফুলা দেখিবলৈ পোৱা গৈছে 5000ৰো অধিক সংখ্যালঘুৱে যোগদান কৰিছে বিজেপিত আৰু নিৰ্বাচনৰ প্ৰাক্ষণত এনেকৈ স্পষ্টকৈ দেখুৱাই দিছে যে এইবাৰ 26ৰ নিৰ্বাচনত সংখ্যালঘু অঞ্চলত বা সংখ্যালঘু ৰাইজে বিজেপিক বিচাৰে আৰু সেই কথা কৈ আকোৱালি লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বক কংগ্ৰেছে কেৱল ভোট বেংকৰ ৰাজনীতি কৰিলে কংগ্ৰেছে কেৱল সূতা কম্বল বিলালে এই মন্তব্য হৈছে সংখ্যালঘু ৰাইজৰ তেওঁলোকে কৈছে আমাক এইবিলাক নালাগে প্ৰয়োজন নাই আমাক উন্নয়ন লাগে উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিম ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিজেপিৰ যি উন্নয়নৰ গতি সেই উন্নয়ন দেখি পেলাই চৰ অঞ্চলৰ ৰাইজে এইবাৰ আদৰি লৈছে বিজেপিক আৰু স্পষ্ট কৰিছে যে 26ৰ নিৰ্বাচনত বিজেপিকেই জয়ী কৰোৱা হ'ব নিজৰ দুৰ্গ বুলি চিনাকি দিয়া কংগ্ৰেছে কিন্তু বৰ্তমান কংগ্ৰেছৰ ভেটি উচ্চাৰণ হৈ পৰিছে ইটোৰ পিছত সিটো সংখ্যালঘু সমষ্টি বিজেপিৰ হাতলৈ যোৱা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছ আত্মবিশ্বাসী হৈ আছে যে আমি সংখ্যালঘুৰ ভোট পাম কিন্তু সেই সময়তে কংগ্ৰেছ ত্যাগ কৰিছে একাংশ সংখ্যালঘুৱে সমান্তৰালকৈ এআইডিএফ ত্যাগ কৰিছে সংখ্যালঘু লোকে আৰু এনেকৈ নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিৰ শক্তি বৃদ্ধি পাইছে মধ্য অসমত বিজেপিৰ জনজোৱাৰ দেখিবলৈ পোৱা গৈছে 5000 সংখ্যালঘু কৰ্মীয়ে গেৰুৱা বখন পিন্ধিছে স্পষ্ট কৰিছে এই কথা যে বিজেপিক চৰাঞ্চলৰ ৰাইজে বা সংখ্যালঘু ৰাইজে ভাল পাই আদৰি লৈছে যাৰ কাৰণে গেৰুৱা বখন পিন্ধিছে সংখ্যালঘু কৰ্মীয়ে আৰু গেৰুৱা বখন পিন্ধিয়ে বিজেপি জিন্দাবাদ ধ্বনি দিছে সমান্তৰালকৈ হিমন্ত বিশ্ব শৰ্মা ধ্বনি দিছে ভাৰত মাতা কি জয় ধ্বনিৰে তেওঁলোকে এটা কথা ইংগিত দিছে যে 26ৰ নিৰ্বাচনত বিজেপি জয়ী হ'ব
সংখ্যালঘু অঞ্চলত বা চৰাঞ্চলতো কিন্তু বিজেপিৰ জয় জয়কাৰ হ'ব বুলি এক প্ৰকাৰ ইংগিত দিয়া দেখিবলৈ পোৱা গৈছে। তাৰ উপৰিও কংগ্ৰেছৰ ভেটি ওচৰ হৈ পৰিছে। বিজেপিৰ জয় জয়কাৰ হোৱাৰ সমান্তৰালকৈ কংগ্ৰেছৰ ভেটি ওচৰ হৈ পৰিছে। AIDFৰো ভেটি ওচৰ হৈ পৰিছে। কংগ্ৰেছে আশা কৰিছিল যে সংখ্যালঘুৰ ভোট এইবাৰ কংগ্ৰেছে লাভ কৰিব, কিন্তু তাৰ বিপৰীত সদৃশ দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছৰ হাতৰ পৰা সংখ্যালঘুৰ ভোট হেৰুওৱা দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছৰ যি দুৰ্গ আছিলে সংখ্যালঘু অঞ্চল বা চৰাঞ্চল, সেই দুৰ্গ বৰ্তমান খহি গৈছে, খহনীয়া দেখিবলৈ পোৱা গৈছে আৰু ঢাপলি মেলিছে বিজেপিলৈ। গেৰুৱা দলক আঁকোৱালি লৈছে সংখ্যালঘু ৰাইজে আৰু এইবাৰ দিনত গেৰুৱা দলক আঁকোৱালি লৈছে, বিজেপিক সমান্তৰালভাৱে আঁকোৱালি লৈছে। সংখ্যালঘু ৰাইজে আঁকোৱালি লোৱা দেখিবলৈ পোৱা গৈছে। এনেকৈ গেৰুৱা বসন পিন্ধি আল্লাৰ ওচৰত দুৱা কৰিছে সংখ্যালঘু ৰাইজে। বৰ্তমান সময়ত এটা ৰাজনৈতিক খবৰ লৈ আহিছোঁ, এটা গুৰুত্বপূৰ্ণ খবৰ, গ্ৰাউণ্ড জিৰ' খবৰ, কিয়নো ধিং বিধানসভা সমষ্টিটো সম্পূৰ্ণভাৱে সংখ্যালঘু এলেকাৰ, সংখ্যালঘু অধ্যুষিত এলেকা আৰু তাতেই যদি বিজেপিয়ে চমক দেখুৱাই নিশ্চয়কৈ ২৬ৰ বিধানসভা নিৰ্বাচনত কিন্তু কংগ্ৰেছৰ ভেটি উচ্চন হ'ব পাৰে, বিজেপিৰ জয় জয়কাৰ হ'ব পাৰে। ধিং বিধানসভা সমষ্টিত কিন্তু পূৰ্বতেও একাংশ সংখ্যালঘু লোকে কংগ্ৰেছ ত্যাগ কৰিছিলে, AIDF ত্যাগ কৰি বিজেপিত যোগদান কৰিছে আৰু বিজেপিয়ে নিজৰ চমক দেখুৱাইছে। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ যি উন্নয়ন কৰিছে, সেই উন্নয়নৰ বাৰ্তাই সকলোকে মোহিত কৰিছে আৰু এনেকৈ সংখ্যালঘু ৰাইজে বিজেপিত যোগদান কৰিছে। তাৰ পৰা এটা স্পষ্ট হ'ব পাৰি যে সংখ্যালঘু ৰাইজে কিন্তু বিজেপিক ভাল পায়। বিভিন্ন সময়ত কংগ্ৰেছে মন্তব্য কৰি থাকে যে সংখ্যালঘু ৰাইজক বিজেপিয়ে হাৰাশাস্তি কৰিছে, সংখ্যালঘু লোকক বিজেপিয়ে টাৰ্গেট কৰিছে, কিন্তু তাৰ বিপৰীতে সংখ্যালঘু ৰাইজে আদৰি লৈছে বিজেপিক, কাৰণ বিজেপিয়ে উন্নয়ন কৰিছে, উন্নয়নৰ স্বাৰ্থত বিজেপিক আদৰি লৈছে। আৰু এনেকৈ পুনৰ এবাৰ বিজেপিৰ চমক দেখিবলৈ পোৱা গৈছে নগাঁও বিধানসভা সমষ্টি, নগাঁও জিলাৰ অন্তৰ্গত ধিং বিধানসভা সমষ্টিত সংখ্যালঘুৱে আদৰি লৈছে বিজেপিক। বিজেপিৰ জনজোৱাৰ দেখিবলৈ পোৱা গৈছে, গেৰুৱা বসন পিন্ধি স্পষ্ট কৰিছে এটা কথা, আমি বিজেপিক বিচাৰোঁ, আমি বিজেপিৰ উন্নয়ন বিচাৰোঁ। আমাৰ ওচৰত সংখ্যালঘু কৰ্মীৰ ভাষ্য আছে, যদি সম্ভৱ হয় ভাষ্য দেখুওৱাৰ চেষ্টা কৰিম। আগতে সংখ্যালঘু ৰাইজসকলে বহু ক্ষেত্ৰতো বুজি পোৱা নাছিল, তেওঁলোকে ভাবিছিল UDF আৰু কংগ্ৰেছে আমাৰ কথা, কিন্তু লাহে লাহে দেখিছে যে বহু সময় ধৰি কংগ্ৰেছে ৰাজত্ব কৰিলে আমাৰ সংখ্যালঘু ৰাইজৰ যিখিনি মৌলিক সমস্যা তেওঁলোকে কিন্তু সমাধান কৰিব নোৱাৰিলে। আজি যিমানবিলাক আইন আছিল কংগ্ৰেছৰ দুদিনতে উদ্ভাৱন হোৱা, এইখিনি মাত্ৰ বিজেপিৰ চৰকাৰখনে বা বিজেপিৰ দলে ইমপ্লিকেশ্যনহে কৰিছে। কিন্তু ইয়াৰ আগতে ডি ভোটাৰে হওক, আপোনাৰ এই যে PGR VGI হওক বা গৰাখহনীয়াত এখন গাঁৱত ধৰি লওক সম্পূৰ্ণভাৱে গৰাখহনীয়াত ডুব গৈছে, সেই মানুহখিনি ক'ত যাব? সেই মানুহখিনি নিশ্চয় কোনোবা জেগাত আহি বাস কৰিছে। সেই মানুহসকলক যদি আগতেই যদি মাটি পট্টা দি যোৱা হ'লে আজি এইখিনি সমস্যাখিনি নহ'লে। সেইকাৰণে এতিয়া ৰাইজে বুজি পাই উঠিছে। আজি চাওক, পবিত্ৰ এটা জলচা, য'ত আমাৰ মানুহসকলে ইয়াত আপোনাৰ মহান আল্লাক হেৰি কৰে, তেখেতৰ সৈতে তিলুৱাত কৰে। আজি এনেকুৱা এটা অনুষ্ঠানত হেল ধূল ভাঙি বিজেপি পক্ষত মানুহে এনেকুৱা সভাত, ধৰ্মীয় সভাত আহি বিজেপি দলত জইন কৰিছে, বিজেপি মাফলা লৈছে, বিজেপি টুপি লৈছে। ইয়াৰ দ্বাৰা প্ৰমাণ যে আহি থকা দিনত বিধানসভা নিৰ্বাচনত এইবাৰ ধিং সমষ্টিৰ ৰাইজে, সংখ্যালঘু ৰাইজে বিজেপি ভোট দিব, বিজেপি চৰকাৰৰ লগত থাকিব। আপোনাৰ নাম মহম্মদ আলী, আজি আপুনি বিজেপিত যোগদান কৰিছে, কি ক'ব? বিজেপিত যোগদান কৰিছোঁ। কিয় বিজেপিত যোগদান কৰিছে? যোগদান কৰিছোঁ, কংগ্ৰেছত ইমান ভোট দিছোঁ, কোনো সমাধান নহ'ল, এতিয়া বিজেপিতে দিবলৈ আমি চেষ্টা কৰি আছোঁ। বহুতেই আমি চহৰ অঞ্চলত আছোঁ, এতিয়া মই বহুত দুখ পাইছোঁ। বহুত দিন ধৰি মই কংগ্ৰেছত ভোট দিছোঁ, কিন্তু আমি শান্তি পোৱা নাই। এতিয়া বিজেপিত আমি জইন কৰিছোঁ, এতিয়া বিজেপিয়ে কি কৰে কৰি থাকক। এই চহৰ অঞ্চল আটাইতকৈ দুৰ্গম অঞ্চল, তিনিটিকীয়া চহৰ এবং বৰচলি চহৰ মছজিদৰ প্ৰাংগণত যিটো আমাৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয়, ইয়াত দেখা গৈছে যে মানুহ বহুত সময়তে অপেক্ষা কৰি আছিলে। আমাৰ ৰাস্তা ভুল হৈছিলে, ঘূৰি ঘূৰি আহিলোঁ, যদি নদী পাৰ কৰি আহিলোঁ, তাত কমচে কম দেখা গৈছে কমচে ৫,০০০ মান অনুভূত হৈ আছে। সকলো মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, ওলাই আহি বিজেপিক সমৰ্থন জনাই আহিছে আৰু এনে কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে, UDFৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে যে কংগ্ৰেছে আৰু UDFে যে সংখ্যালঘুৰ যে প্ৰতাৰণা কৰিছে, ধোকা দিছে, সেই কথা ৰাইজে উপলব্ধি কৰিছে আৰু এইবাৰ নিশ্চয় চৰকাৰী পক্ষ থাকিব। আৰু যদি আমাৰ চৰকাৰী পক্ষৰ ফালৰ পৰা
উদ্বোধন কৰ্তৃপক্ষে যাকে আমাক টিকেট দিয়ে এইবাৰ দিন সমষ্টিৰ পৰা বিধায়ক যে আমাৰ চৰকাৰৰ পক্ষে জিকি যাব এই কথা নিশ্চিত হৈ পৰিছে। এবাৰ কংগ্ৰেছত ভোট নিদিয়ে আপোনালোকে? না না কংগ্ৰেছত আমি নিদিওঁ। কংগ্ৰেছে ভোটৰ ৰাজনীতি কৰে বুলি ভাবে নেকি? আমাৰ বয়সটো 80 হৈ গ'ল, এতিয়ালৈকে আমি এইটো একো পোৱা নাই, শান্তি পোৱা নাই। কিয় আমিলো আজি আছিলে, ইউডিএফত আছিলে, একো কাম কৰা নাই। ইউডিএফত আপোনালোকে ভোট নিদিয়ে?